হেল্ল' ফ্ৰেণ্ডছ, এয়া বহুততে দেখি থাকোঁ মই ভিডিঅ'বিলাকত লিকুইড সিন্দুৰ ঘৰতে বনাই লয়। মোৰো লিকুইড সিন্দুৰটো শেষ হৈছে, বজাৰত ওলাই যাব পৰা নাই, ৰাস্তা ঘাট বেয়া হৈ গৈছে বৰষুণৰ কাৰণে। সেইকাৰণে ভাবিছোঁ ঘৰতে বনাই লওঁ, আৰু তাৰ বাবে মই লৈছোঁ এই গুড়ি সিন্দুৰটো অলপ লৈ ল'লোঁ। মোৰ বেছিকৈ পৰি গ'ল, উপায় নাই আৰু ইয়াত অলপ বেছি পৰিমাণ হৈ গ'ল যিহেতুকে তাত নাৰিকলৰ তেল দিম মই। এনেই 2-3 টোপাল দিলেও হয়, ময়ো এই 3-4 টোপালে পৰি গ'ল। তাৰমানে সিন্দুৰটো অলপ বেছি যে, সেইকাৰণে মই 4 টোপাল দি দিলোঁ। আৰু ইয়াতে মই এতিয়া দিম এল'ভেৰা জেল। এল'ভেৰা জেলো মিক্স কৰিবৰ কাৰণে যিখিনি প্ৰয়োজন হয় নিজে মিক্স কৰিলে গম পোৱা যাব ন। তো সেই অনুপাতে মই এল'ভেৰা জেলো দিছোঁ। এইখিনি ভালকৈ 2-3 মিনিট সময় মিক্স কৰিব লাগিব। মই এইখিনি ভালদৰে এনেকৈ আঙুলিৰেই কৰি আছোঁ, যিহেতু মই মোৰ নিজৰ হাতেৰে কাম কৰিয়ে মই ভাল পাওঁ কিবাকিবি ব্যৱহাৰ কৰাতকৈ। আৰু এনেকৈ ভৰাওঁতে বাৰু অলপ কষ্ট হয়, যিহেতুকে ইয়াৰ মুখখন সৰু। তথাপি এনেকৈ অলপ অলপকৈ দি অলপ টাইম লৈ ভৰাইছোঁ। এয়া মই ভৰাই ল'লোঁ, আৰু এয়া চাওক ইমান ধুনীয়া হৈছে। সঁচাকৈ সিন্দুৰটো বহুতেই ধুনীয়া হৈছে, আৰু লাগিছেও, ধুনীয়াকৈ লাগি ৰৈছে। তো বনাই ল'ব পাৰিব আপোনালোকে।